নমস্কাৰ পুনৰবাৰ সকলোকে ডিজি ইনফো আছাম চেনেললৈ স্বাগতম জনালোঁ। ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাই আছে যে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে প্ৰায় 4 লাখ লগতে যি বিটিআৰত যি অৰুণোদয় প্ৰদান কৰিলে 1250 টকাকৈ আপোনালোকে সেই 1250 টকাৰ লগত যি বিটিআৰত যিটো টকা প্ৰদান কৰিলে তাৰ লগতো কিন্তু আপোনালোকে যদি অৰুণোদয়ৰ কাৰণে নতুনকৈও যদি আবেদন কৰিছিলে কিন্তু আপোনালোকে সেই টকা ইতিমধ্যে লাভ কৰিছে আৰু যিসকল পুৰণাসকল আছিলে আপোনালোকে সেই পুৰণাসকলেও কিন্তু সেই টকা লাভ কৰি আছে। সেই টকা ইতিমধ্যে 12 তাৰিখে সেই টকা প্ৰদান কৰিছে। যদি আপোনালোকে সেই টকা লাভ কৰা নাই অৰুণোদয়ৰ তেতিয়াহ'লে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব। আপোনালোকে নেক্সট কি কৰিব লাগিব সেইটো আপোনালোকক জনাম যাতে আপোনালোকে অৰুণোদয়ৰ টকা আপোনালোকে লাভ কৰিব পাৰে। তাৰ লগতে মুখ্যমন্ত্ৰী আৰু এটা ডাঙৰ ঘোষণা কৰিছে যে আপোনালোকে জানুৱাৰীৰ পৰা হয়তো 3100 টকা আপোনালোকক হয়তো একাউণ্টত প্ৰদান কৰিব বা 5000 টকা আপোনালোকে প্ৰদান কৰিব। গতিকে আপোনালোকে যদি 3100 টকাই দিয়ে বা 5000 টকাই দিয়ে আপোনালোকে সেইটো যদি লাভ কৰিব বিচাৰে তেতিয়াহ'লে অৰুণোদয়ৰ কেইটামান কাম আছে আপোনালোকে কৰি ৰাখিব লাগে। সেইখিনি আপোনালোকে কৰিব লাগিব। আপোনালোকে কি কৰিব লাগিব আৰু যদি আপোনালোকে এতিয়ালৈকে নতুনকৈ আবেদন কৰিব পৰা নাই তেতিয়াহ'লে আপোনালোকে নতুনকৈ কেনেদৰে আবেদন কৰিব সেই বিষয়ে আপোনালোকক জনাম। গতিকে সকলোতে ৰিকুৱেষ্ট থাকিল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আবেদন কৰিব পৰা নাই তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব লাগে। তাৰ কাৰণে ফৰ্ম আছে আপোনালোকৰ এনেকুৱা ফৰ্ম আহে অৰুণোদয় যিটো ফৰ্ম আহে আপোনালোকে এই ফৰ্মটো আপোনালোকে ল'ব লাগিব আৰু এই ফৰ্মটো যদি আপোনালোকে লাভ কৰে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। ইতিমধ্যে মুখ্যমন্ত্ৰী এটা কথা ঘোষণা কৰিছিলে যে যদি আপোনালোকৰ হাতত ৰেচন কাৰ্ড আছে আপোনালোকৰ নিজৰ নামত ৰেচন কাৰ্ড আছে আৰু যদি আপোনালোকে অৰুণোদয় পোৱাৰ যোগ্য হয় তেতিয়াহ'লে কিন্তু আপোনালোকে অৰুণোদয় লাভ কৰিব 100%। আৰু তাৰ কাৰণে কিন্তু ইতিমধ্যে অৰুণোদয় ফৰ্ম ইতিমধ্যে ৱাইজ হওক বা ৱাৰ্ড ৱাইজ হওক পঞ্চায়ত ৱাইজ হওক কিন্তু ফৰ্ম আহি আছে। আপোনালোকে সেই ফৰ্ম লাভ কৰিব হ'লে কিন্তু আপোনালোকে খবৰ ৰাখিব লাগিব। সেইবিলাক ফৰ্ম ক'ত আহে আপোনালোকে জানিব লাগিব। প্ৰথমতে চাওক 1 নম্বৰ হৈছে কি যিহেতু পঞ্চায়তৰ বডি হৈছে পঞ্চায়তত প্ৰথমতে ফৰ্মখিনি আহে। তাৰ লগতে যিসমূহ চৰকাৰৰ কাৰ্যকৰ্তাসমূহ আছে কাৰণ প্ৰত্যেক ৱাৰ্ডতে আপোনালোকে জানে যে তাত বুথ কমিটি হওক বুথ কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হওক বা পঞ্চায়তৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হওক তেওঁলোকৰ হাতত কিন্তু ফৰ্ম আহি আছে। এই কেইদিনমান আগতে কিন্তু পঞ্চায়তত হওক বা প্ৰত্যেক ৱাৰ্ড ৱাইজ ফৰ্ম আহিছিলে। আপোনালোকে যদি লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকে কিন্তু সেই পঞ্চায়তৰ প্ৰতিনিধিসকলৰ লগত কিন্তু আপোনালোকে যোগাযোগ ৰাখিব লাগিব বা যিসমূহ বুথ কমিটি আছে ৱাৰ্ড কমিটি আছে তেওঁলোকৰ লগত যোগাযোগ কৰিলে আপোনালোকে সেই ফৰ্ম আপোনালোকে লাভ কৰিব। কাৰণ মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছিলে যে আপোনালোকে যদি যোগ্য হয় আপোনালোকে 100% আপোনালোকে অৰুণোদয় পাবই। আৰু তাৰ কাৰণে ফৰ্ম ইতিমধ্যে কৈছিলে জীৱিকা বাইদেউসকলে আপোনালোকক ঘৰে ঘৰে গৈ ফৰ্ম দিব। কিন্তু ছিষ্টেমটো অকণমান বেলেগ কাৰণ গোটেই কাহিনী আপোনালোক ক'ব নোৱাৰোঁ, গোটেই কথা আপোনালোকে জনাব নোৱাৰোঁ ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে কিছুমান কথা আপোনালোকে জানিব লাগিব। কোনে সেইবিলাক ফৰ্ম লাভ কৰে আৰু কোনে কাক ফৰ্ম দি আছে সেইখিনি আপোনালোকে নিশ্চয় গম পাইছে। আৰু আপোনালোকে যদি অৰুণোদয় আপোনালোকে লাভ কৰিব বিচাৰে আপোনালোকে তেনেদৰে আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰিব লাগিব। যোগাযোগ কৰি পেলাই আপোনালোকে ডকুমেণ্টছ ছাবমিট কৰিব লাগিব। এতিয়া ডকুমেণ্টছৰ ক্ষেত্ৰত চাওক আপোনালোকৰ আধাৰ কাৰ্ড মাষ্ট বি আপোনালোকে দিবই লাগিব, ৰেচন কাৰ্ড দিবই লাগিব, বেংক পাছবুক আপোনালোকে দিবই লাগিব। এইখিনি ডকুমেণ্টছ দি আপোনালোকে ছাবমিট কৰিব লাগে। তাৰ লগতে মুখ্যমন্ত্ৰী আৰু এটা কথা আপোনালোক জনাইছিলে যে প্ৰত্যেক ব্লক ৱাইজত এটা অৰুণোদয়ৰ কেন্দ্ৰ যিটো মুকলি কৰিছে নতুনকৈ আপোনালোকে তাত যোগাযোগ কৰিব পাৰে। যদি আপোনালোকে অৰুণোদয় লাভ নকৰায় বা আপোনালোকে আজিলৈকে যদি ফৰ্ম লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকে কিন্তু ব্লকত যোগাযোগ কৰিব পাৰে কি হৈছে। তাৰপিছত চাওক আপোনালোকে যদি অৰুণোদয়ৰ টকা এতিয়ালৈকে লাভ কৰা নাই বা আপোনালোকে আগলৈ যদি টকা লাভ কৰি থাকিব বিচাৰে তেতিয়াহ'লে কিন্তু আপোনালোকে বিশেষ কাম কেইটামান আগৰ পৰাই কোৱা হৈছিলে আপোনালোকে সেইখিনি কৰিব লাগে। প্ৰথম হৈছে যে আপোনালোকৰ যিটো বেংক একাউণ্ট আছে বেংক একাউণ্টৰ লগত কিন্তু আপোনালোকে ডিবিডি লিংক কৰিব লাগে। যিটো আধাৰ লিংক আছে সেইটো আপোনালোকে কৰিব লাগে। সেইটো যদি এতিয়ালৈকে কৰা নাই আপোনালোকে সোনকালে কৰি লওক। তাৰপিছত বেংক একাউণ্টৰ লগত আপোনাৰ মোবাইল নম্বৰ লিংক কৰা আৰু যিটো অৰুণোদয়ৰ ID আছে আপোনালোকে সেই অৰুণোদয়ৰ ID লগতো কিন্তু আপোনাৰ মোবাইল নম্বৰটো লিংক কৰিব লাগে। যদি লিংক কৰা নাই আপোনালোকে এইকেইটা কাম কৰক। আৰু লিংকটো কেনেদৰে কৰিব ইতিমধ্যে চাওক আপোনালোকে ফৰ্ম আছে লিংক কৰাৰ কাৰণে অৰুণোদয়ৰ যেনেকৈ ফৰ্ম আছে আপোনালোকৰ চাওক এনেদৰে ফৰ্ম আছে। আপোনালোকে এনেকুৱা ফৰ্ম ফিল আপ কৰি পেলাই আপোনালোকে ব্লকত জমা দিব লাগিব। ব্লকত জমা দিলে আপোনালোকৰ সেই অৰুণোদয়ৰ যিটো ID আছে ID লগত আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে সেইটো লিংক কৰি দিব। গতিকে আপোনালোকে যদি এইখিনি কাম কৰা নাই আপোনালোকে সোনকালে এইখিনি কৰক। তেতিয়াহ'লে আপোনালোকে 100% যি টকা আগলৈ দি থাকিব অৰুণোদয়ৰ 3100 টকা হওক বা 5000 টকাই দিয়ক আপোনালোকে সেইটো লাভ কৰি গৈ থাকিব। কিন্তু চাওক যদি 12 তাৰিখে যিটো টকা ইতিমধ্যে প্ৰদান কৰিছে 1250 টকাকৈ আপোনালোকে যদি সেইটোও লাভ কৰা নাই আপোনালোকে কমেণ্ট কৰিব ভিডিঅ'ত
মই আপোনালোকক নেক্সট ভিডিঅ'ত আপোনাক সেইখিনি সলিউশন কৰি দিম যে আপোনালোকে আৰু কি কৰিব লাগিব ইতিমধ্যে আপোনালোকক কৈছোঁ যে আপোনালোকে কি কৰিব লাগে প্ৰথম হৈছে চাওক আপোনালোকে বেংক একাউণ্ট ঠিক কৰি ৰাখক মোবাইল নম্বৰটো লিংক কৰক আৰু বাকি যদি আপোনালোকে ডকুমেণ্টছখিনি এতিয়ালৈকে সাবমিট কৰা নাই কিছুমান মানুহৰ ৰিজেক্ট হৈছিলে আপোনালোকৰ যদি তেনেকুৱা ৰিজেক্ট হৈছিলে তেতিয়াহ'লে আপোনালোকৰ ৰেচন কাৰ্ড সহ আপোনাৰ বাকি ডকুমেণ্টছ আপোনালোকে সাবমিট কৰিব লাগিছিলে যদি সাবমিট কৰিছে তেতিয়াহ'লে কিন্তু আপোনালোকে অৰুণোদয় পাব যিসকল আগৰ পৰাই আছিলে কিন্তু ৰিজেক্ট হৈ গৈছিলে যদি এতিয়াও আপোনালোকে ৰিজেক্ট হৈ আছে আপোনালোকে এতিয়ালৈকে আপোনালোকে সাবমিট কৰিব পৰা নাই কিন্তু আপোনাৰ ডকুমেণ্টছ সহ আপোনালোকৰ ডকুমেণ্টছ পাতি যদি পঞ্চায়তত আপুনি জমা দিব নোৱাৰে বা যিসকল কাৰ্যকৰ্তা ইতিমধ্যে কাম কৰি আছে তেওঁলোকে যদি দিয়া নাই তেতিয়াহ'লে আপোনালোকে ব্লকত গৈ ডাইৰেক্ট আপোনালোকে জমা দিব তেতিয়াহ'লে কিন্তু আপোনালোকৰ যিটো অৰুণোদয় আপোনালোকে পাবলগীয়া আছে সেইটো আপোনালোকে পাই যাব তাৰ লগতে মুখ্যমন্ত্ৰী কি কৈছে আপোনালোকে সেইটো শুনাই ল'ব বিচাৰি আছোঁ আমাৰ বিটিআৰত প্ৰথমবাৰৰ বাবে 4 লাখতকৈও অধিক মহিলাই অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে আমাক অৰুণোদয় আঁচনি সুন্দৰভাৱে নিৰ্বাচন কৰি এই আঁচনি দিবলৈ সুবিধা দিয়া বাবে মই বিটিআৰ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বিটিআৰৰ সাংসদ বিধায়ক ইএম এমচিএলএ সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ আজি আমি ইয়াতে অৰুণোদয় আঁচনি ডিসেম্বৰ মাহৰ বাবে দিম জানুৱাৰীৰ 1 তাৰিখে আপোনালোকে টিভিত শুনি থাকিব মই বিটিআৰ নহয় গোটেই অসমৰ অৰুণোদয় ৰাইজৰ বাবে আৰু এটা উপহাৰ মই সেইদিনাখন টিভিত ঘোষণা কৰিম ডাঙৰ উপহাৰ হ'ব আৰু আপোনালোকৰ বিহু ভাল কৰি হ'ব মই ডাঙৰ কৰি এটা উপহাৰ দিবৰ বাবেও চেষ্টা কৰি আছোঁ আৰু 1 জানুৱাৰী তাৰিখে আপোনালোকক মই এই বিষয়ে জনাই দিয়াৰ বাবে চেষ্টা কৰিম শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ ৰাজ্যখনত 38 লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰে 1250 টকা মাহত লাভ কৰে আৰু এই অৰুণোদয় আঁচনিৰ কাৰণে আজি আমাৰ মহিলাসকল শক্তিশালী হ'ব পাৰিছে আগতে আমাৰ মহিলাসকলৰ ঘৰত উপাৰ্জন নাছিলে মহিলাসকলে কষ্ট কৰি ঘৰ চলাবলগীয়া হৈছিলে আজি মাহৰ 10 তাৰিখে মহিলাসকলৰ একাউণ্টত 1250 টকা আহিব আৰু ঘৰখন চলাবৰ বাবে আপোনালোকে সুবিধা পাব অকল সেয়ে নহয় 1250 টকাৰ আমি অৰুণোদয় পালো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক 5 কেজিকৈ বিনামূলীয়া চাউল দিয়ে যদি এখন ঘৰত 20 কেজিকৈও আমি চাউল পাওঁ আমাৰ 1000 টকা 800 টকা তাৰ পৰাও আমাৰ সঞ্চয় হ'ল 1250 টকা অৰুণোদয়ৰ পৰা পালো 800 টকা বিনামূলীয়া চাউলৰ পৰা পালো এতিয়া মই যেতিয়া সৰু আছিলোঁ গাঁৱত দেখিছিলোঁ যে ঘৰত যদি কোনোবা অতিথি আহে ঘৰত চেনি নাথাকিলে আমাৰ মায়ে কাষৰ ঘৰৰ মানুহৰ পৰা চেনি খুজি লৈ আহে যে 1 বাটি চেনি দিয়ক আকৌ যেতিয়া মায়ে চেনি পাব বাটিটো ঘূৰাই দিয়ে তেনেকে আমাৰ গাঁৱৰ মানুহে ওচৰ চুবুৰীয়াৰ পৰা বিপদত পৰিলে দালি আনে নিমখ আনে এতিয়া আমি আপোনালোকৰ কষ্টবিলাক নোহোৱা কৰি দিছোঁ অৰুণোদয় 1250 টকা বিনামূলীয়া চাউল এতিয়া আপোনালোকে 117 টকাত 1 কেজি দালি পায় 1 কেজি চেনি পায় 1 কেজি নিমখ পায় কিনিছে নে নাই আপোনালোকে কোনে কোনে কিনিছে হাত ডাঙক বাপৰে ইয়াতো সকলোৱে কিনিছে এটা কথা মোক উত্তৰ দিয়ক
দালিৰ কোৱালিটিটো ভাল নে বেয়া? অলপ ডাঙৰ কৰি ক'ব লাগিব, ভাল নে বেয়া? চেনিৰ কোৱালিটিটো ভাল নে বেয়া? নিমখৰ কোৱালিটিটো ভাল নে বেয়া? কিন্তু 117 টকাত আমি 1 কেজি দালি পাওঁ, 1 কেজি চেনি পাওঁ, 1 কেজি নিমখ পাওঁ। কিন্তু ৰেচনৰ দোকানী আমাক 3 টকাটো ঘূৰাই নিদিয়ে, 120 টকা ল'লে, হয় নে নহয়? সেইকাৰণে 1 জানুৱাৰীৰ পৰা আমি আপোনালোকক 100 টকাতে 1 কেজি দালি দিম, 1 কেজি চেনি দিম আৰু 1 কেজি নিমখ দিম। 100 টকাটো লৈ গ'লে আপোনালোকে দালি চেনি নিমখ পাই যাব। অৰুণোদয়ৰ পৰা 1250 পালে, তাৰ পৰা 100 টকা ৰেচনৰ দোকানীক দিলে, 1 কেজি দালি পালে, 1 কেজি নিমখ পালে, 1 কেজি চেনি পালে। তাৰ মানে অৰুণোদয়ত 1250, মোদী ডাঙৰীয়াৰ বিনামূলীয়া চাউল আৰু আমাৰ চৰকাৰে দিয়া 100 টকাত দালি চেনি নিমখ। এতিয়া আমি ঘৰখন চলাবৰ কাৰণে কাৰো ওচৰত হাত পাতিব নালাগে। আমাৰ কষ্ট কম হয়, ঘৰখন চলাব পাৰোঁ আৰু ল'ৰা ছোৱালীৰ শিক্ষাৰ কথাও আমি চিন্তা কৰিব পাৰোঁ। আগতে কেতিয়াও আমাৰ অসমত দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে এনেকে কোনেও আঁচনি অনা নাছিল। অলপ আগতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে, এই আঁচনি হিন্দুৱেও পাইছে, মুছলমানেও পাইছে, খ্ৰীষ্টানেও পাইছে, কোচ ৰাজবংশীয়েও পাইছে, নাথযোগীয়েও পাইছে, বড়ো ৰাইজেও পাইছে, মিচিং ৰাইজেও পাইছে, ৰাভা ৰাইজেও পাইছে। ইয়াত কোনো জাতিভেদৰ কথা নাই। দুখীয়া হ'লেই এই আঁচনি আমাৰ BTCত ৰাইজে পাইছে, গোটেই অসমত ৰাইজে পাব পাৰিছে।